বিচাৰে তেতিয়াহ'লে মিহিকৈ ওপৰত জলকীয়া কুটি দিব পাৰে। সামান্য অকণমান বস্তু দিয়ে যে এখন জুতি লগা এপদ ৰান্ধি খাব পাৰি, তাৰে ৰেচিপি এটা আপোনালোকলৈ লৈ আহিছোঁ। আৰু তাৰ কাৰণে মই লৈছোঁ দুটা মাছ, সৰু মাছ, জলকীয়া, এটুকুৰা নেমু, দুটামান পকা বগৰী, পিঁয়াজ, ধনিয়া পাত, নিমখ আৰু মিঠাতেল। আৰু আজি বনাবলৈ লোৱা মাছৰ এই আইটেমটো অকণমান বেলেগ ধৰণৰ। ব'লক তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। মাছটো কিন্তু মই এনেকৈয়ে ৰাখিম, ইয়াৰ মই বাকলি নুগুচাওঁ। ব'লক তেনেহ'লে কি কৰোঁ। এখন টাৱা মই গৰম কৰি লৈছোঁ, ইয়াতে মই মাছ দুটা বহাই দিম। আৰু ইয়াৰ ওপৰতে মই বহাই দিম জলকীয়া আৰু ধুই থোৱা বগৰীকেইটা। এয়া বগৰী দি দিছোঁ আৰু দি দিম জলকীয়া। একেলগে গোটেইখিনি মই ৰ'ষ্ট হ'বলৈ দিম আৰু আপোনালোকক দেখুৱাইও থাকিম। পিঠা এক পিঠি লুটিয়াই চাইছোঁ, এয়া চাওক। আৰু তেনেকৈ এইটো পিঠিও লুটিয়াই দিম মাছৰ। বগৰীকেইটা পুৰা হৈয়ে গৈছে, জলকীয়াও। এনেকৈ বনাই খাই চাবচোন কেতিয়াবা, যিহেতু এতিয়া বগৰী চাৰিওফালে আছেই, খুব সোৱাদ হয়। বগৰী আৰু জলকীয়া পুৰা হৈ গৈছে, এয়া মই নমাই ল'ম এখন প্লেটত। খুব ধুনীয়া এটা গোন্ধ আহিছে। আপোনালোকে এনেকৈ অকল বগৰী আৰু জলকীয়া পিটিকা কৰিও খাব পাৰে। মাছ আৰু অলপমান বাকী আছে, ভালকৈ হোৱা নাই। আৰু 4-5 মিনিট সময় লাগিব। খুব পটককৈ বনাই খাব পৰা এইটো এটা ৰেচিপি হয়। মাছটো চাওক, 2 পিঠি কি ধুনীয়াকৈ সিজিলে, ধুনীয়াকৈ ৰ'ষ্ট হ'ল। এয়া চাওক, আৰু পানী ওলোৱা নাই, ভিতৰটো ধুনীয়াকৈ সিজি গ'ল। এতিয়া গেছ অফ কৰি মই এইকেইটা এখন প্লেটত উলিয়াই লওঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু নেক্সট প্ৰচেছটো আপোনালোকক মই দেখুৱাই আছোঁ। এতিয়া প্ৰথমে মাছটো ভালকৈ চাফা কৰি লওঁ। মাথাটো আঁতৰাই দিছোঁ, পিছফালৰ এই ফিনটো এইটো আঁতৰাই দিছোঁ। এয়া চাওক, ভিতৰটো কি ধুনীয়া সিজিছে। মাজৰ কাঁইটডাল মাছৰ ভিতৰখন ধুনীয়াকৈ চাফা কৰি ল'ম। কাঁইট আৰু নাই, মই উলিয়াই ল'লোঁ। তেনেকৈ এইটো মাছো মাথাটো উলিয়াই ল'ম। আপোনালোকে যদি কোনোবাই খাব বিচাৰে মাথাটো খাব পাৰে। এয়া চাওক, মাছটো ফালি চাইছোঁ, কিমান ধুনীয়া সিজিছে। মাজৰ কাঁইটডালো উলিয়াই ল'লোঁ আৰু এইখিনি মই চাফা কৰি দিম। এইখিনি যিহেতু পেটু আছে, এইখিনি চাফা কৰি দিম। ধুনীয়াকৈ চাফা কৰি ল'লোঁ। বগৰীকেইটা এনেকৈ পিটিকি দিম। জলকীয়াৰ ঠাৰিবোৰো আঁতৰাই ল'ম। আপোনালোকে এনেকৈ খাই চাবচোন বাৰু। আনকালে খাইছে যদিও মোক কমেণ্টত জনাব। ওপৰত দি দিম কাটি থোৱা পিঁয়াজ,
ধনিয়া পাত। যদি আৰু জলকীয়া খাব বিচাৰে তেতিয়াহ'লে মিহিকৈ ওপৰত জলকীয়া কুটি দিব পাৰে। দি দিম জোখৰ নিমখ, এই সৰু চামুচেৰে এচামুচ নিমখ দিছোঁ। দি দিম অকণমান কেঁচা মিঠাতেল। পিটিকাত এনেও অকণমান তেল বেছিয়ে লাগে বাৰু। আৰু অকণমান নেমু চেপি দিম, সামান্য। এতিয়া এইখিনি খুব ভালকৈ মই হাতেৰে পিটিকা কৰি লওঁ। পকা বগৰীৰে বনোৱা মাছৰ পিটিকা ৰেডি হৈ গ'ল। ইমান ধুনীয়া এখন পিটিকা আপোনালোকে সুদা দালি ভাতৰ লগত বা ইচ্ছা কৰিলে পঁইতা ভাতৰ লগতো খাব পাৰে, কিন্তু ঠাণ্ডা দিনত খালে চৰ্দি লাগিব বাৰু। বনাই খাই চাব আৰু মোক কমেণ্টত জনাব আপোনালোকৰ মোৰ ৰেচিপিবোৰ কেনেকুৱা লাগিছে। এনেকুৱা নতুন নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। মোৰ খানা মেইন চেনেলটোক আপোনালোকে এনেকৈ মৰম দি যাব। আজিলৈ আহিছোঁ, ধন্যবাদ।